মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ তৰফৰ পৰা মৰঙীৰ বিভিন্ন দল সংগঠন আজি মৰঙী ৰাজহ চক্ৰ কাৰ্যালয়ত আমি মুখ্য বন বিষয়ালৈ এখন আমি স্মাৰকপত্ৰ আজি প্ৰেৰণ কৰিবৰ কাৰণে আমি ইয়াত আহিছোঁ। মৰঙীৰ দীৰ্ঘদিনৰ সমস্যা হৈছে হাতী মানুহৰ সংঘাত। এই হাতী মানুহৰ সংঘাতৰ ফলত বহু হাজাৰ বিঘা মাটি কৃষকে খেতি কৰিবৰ কাৰণে এৰিছে। ইয়াৰ উপৰিও যি আমাৰ আচলতে সংঘাত হ'লেও কিন্তু আমাৰ মৰঙীবাসীয়ে সদায় দিনা হাতী এক প্ৰকাৰ পূজা কৰিয়ে আহিছে। যেতিয়া হাতীৰ মৃত্যু হয় তেতিয়া আমাৰ ফুল চাকি ধূপ জ্বলাই পেলাই আচলতে তেখেত শেষ বিদায় আমাৰ মৰঙীৰ ৰাইজে দি আহিছে। এই সংঘাতৰ আচলতে এটা অৱসান আমি মৰঙীবাসীয়ে যোৱা সময়ছোৱাত বিচাৰিছোঁ। কিন্তু বন বিভাগে আচলতে যেনেধৰণে এই সমস্যাসমূহ সমাধানৰ কাৰণে যেনেধৰণৰ তৎপৰতা আচলতে ল'ব লাগিছিলে সেই তৎপৰতা লোৱাৰ ক্ষেত্ৰত আচলতে বিফল হৈছে। আৰু মৰঙীৰ ৰাইজে আচলতে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই। আজি হাজাৰ হাজাৰ বিঘা খেতি মাটি আচলতে আজি চন পৰি ৰৈছে। ইয়াৰ উপৰিও ক্ৰমান্বয়ে হাতী মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ ফলত বহু মানুহ মৃত্যুমুখত পৰিছে, হাতীৰো মৃত্যুমুখত পৰিছে। ইয়াৰ এটা অৱসান আমি বিচাৰিছোঁ বন বিভাগে যাতে নিজৰ দায়িত্ব যাতে তেওঁলোকে পালন কৰে। অনাগত সময়ছোৱাত যদি বন বিভাগে আমাৰ ৰাজহ গাঁৱত বসবাস কৰা আমাৰ মৰঙীবাসীক যদি সুৰক্ষিত কৰিব নোৱাৰে, আমি খেতি কৰিব পৰা এটা যদি ব্যৱস্থা কৰিব নোৱাৰে, তেতিয়াহ'লে মৰঙীৰ দল সংগঠন একত্ৰিত হৈ গণতান্ত্ৰিক আন্দোলন কৰাৰ বিকল্প আৰু বাট নাথাকিব। বন বিভাগৰ একেবাৰে বিফলতা হৈছে, কাৰণ এই 21 চনৰ পৰা যিকেইটা হাতী গুলীবিদ্ধভাৱে মৃত্যু হৈছে, দুষ্কৃতিকাৰী হত্যা কৰি পেলাই এই হাতীকেইটা মৃত্যু হৈ যি অংগ পতংগ কাটি নিয়া যিটো আমাৰ হাতত এটা তথ্য আহি পৰিছে, এই সমগ্ৰ ঘটনাটো কিন্তু বন বিভাগে যেনেদৰে তদন্ত কৰি দুষ্কৃতিকাৰীসকলক কাৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগিছিল, কিন্তু তাৰ শাস্তি প্ৰদান কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত কিন্তু বন বিভাগ একেবাৰে বিফল হৈছে। আৰু এটা কথা, মৰঙী মৌজাত হাতী মানুহৰ সংঘাতটোৰ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। এই সমগ্ৰ বন বিভাগৰ বিফলতাৰ কাৰণেই মৰঙী মৌজাত হাতী মানুহৰ সংঘাতটো ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু মৰঙী মৌজাত কৃষকে খেতি কৰিব নোৱাৰা অৱস্থা হৈছে। কৃষকৰ বহু বিঘা মাটি চন পৰি থাকিবলগীয়া হৈছে। যিবিলাক ঘটনা সংঘটিত হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি চক্ৰ বিষয়া কাৰ্যালয়ত আজি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আৰু এটা দাবী জনাইছোঁ যে সকলোখিনি মষিমুৰ কৰিবৰ কাৰণে আমি বন বিভাগক দাবী জনাই ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।